So good morning all of the children. আজি আমি নেলসন মেণ্ডেলাৰ চতুৰ্থ ভিডিঅ'টো ষ্টাৰ্ট কৰিম য'ত নেকি আমি আগৰলৈকে যিখিনি পঢ়িলোঁ তোমালোকে আগৰ তিনিটা ভিডিঅ' আছে সেই তিনিটা ভিডিঅ'ত চাই ল'ব পাৰিবা এতিয়া আমি চতুৰ্থ ভিডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আহা আমি ক্লাছটো আজি ষ্টাৰ্ট কৰিছোঁ It is from these comrades in the struggle that I learned the meaning of courage. এতিয়া ইয়াত এটা ডেফিনেশ্যন এটা দিছে that is meaning of courage. আমি আগৰ ক্লাছটোত পাইছোঁ য'ত তেওঁ ক'ব বিচাৰিছিলে যে কিছুমান মানুহৰ কথা কৈছিলে সিহঁতে অদম্য সাহসৰ অধিকাৰী আছিলে ৱাল্টাৰ চিচুলাছ তেনেকুৱা ধৰণৰ আৰু কিছুজন আছিলে যিসকলৰ সেই সাহসৰ কথাটো কৈছিলে এতিয়া সাহসনো কি যে সাহস জ্ঞান আৰু জেনাৰচিটি মানে দয়াশীলতা এইখিনি এজন মানুহৰ ইমান এটা উচ্চতম শিখৰত চৰিত্ৰৰ উৎকৰ্ষ সাধন হৈছে কিয় হৈছিলে কাৰণ সাউথ আফ্ৰিকাত এপাৰ্থাইড সিস্টেমৰ যি অত্যাচাৰ সেই অত্যাচাৰ চলিছিলে সেই অত্যাচাৰ চলি থকাৰ কাৰণে কিছুমান মানুহৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাটো জাগৰিত হৈছিলে সো এই সাহস তাৰে এটা অন্যতম চৰিত্ৰ হৈছে মানুহৰ মাজত থকা অদম্য সাহসটো এতিয়া ইয়াত কৈছে যে সাহস বস্তুটোৰ বিষয়ে ক'ব বিচাৰিছে ইট ইজ ফ্ৰম দিজ কমৰেডছ এই সকল কমৰেডছ দিজ কমৰেডছ মিন্স হে আমি আগৰ যিটো পাঠত যিসকল কমৰেডছৰ কথা পাইছিলোঁ ছাৰ ৱাল্টাৰ চিচুলাছ লুথুলিয়াছ তাৰপিছত ইউচুফ ডডোজ এনেকুৱা ধৰণৰ যিসকল কমৰেডছৰ কথা পালোঁ মানে তেওঁলোকৰ লগৰ কমৰেডছ মিন্স এটা সংগ্ৰামৰ সংগী বা যুদ্ধৰ সংগীসকল এই কমৰেডছৰ পৰা তেখেতে সেই কমৰেডছৰ পৰা শিকিলে ইন দ্য ষ্ট্ৰাগল ডেট লাৰ্ণ দ্য মিনিং অফ কাৰেজ সেই ষ্ট্ৰাগলটো তেওঁলোকৰ যে যিটো ষ্ট্ৰাগল হৈছিলে তেওঁলোকে যিটো সংঘৰ্ষ কৰিছিলে সেই সংঘৰ্ষৰ পৰাই তেওঁলোকে কাৰেজৰ মিনিংটো নেলসন মেণ্ডেলাই বুজি পালে আমি আচলতে সাহস বুলি যিটো কথা কওঁ সেইটো আচলতে নেলসন মেণ্ডেলাই যিটো সাহসৰ ডেফিনেশ্যন দিছে সেই সাহসৰ ডেফিনেশ্যনটো অলপ ব্যতিক্ৰম আৰু অতি গুৰুত্বপূৰ্ণ এটা বিষয় এই পাঠটোৰ ভিতৰত টাইম এণ্ড এগেইন আই হেভ চিন মেন এণ্ড women risk and give their lives men women risk and give their lives for an idea কথা এটা লক্ষ্য কৰিবা ইয়াত এটা আইডিয়াৰ কাৰণে সিম্পল এটা আইডিয়া মানে এটা ধাৰণা যে এইটো হ'লে এইটো হ'ব এইটো হ'লে এইটো হ'ব এনেকৈ হ'লে এনেকৈ হ'ব বা মই এই কথাটো মানো মই এটা কথা মানো মোৰ এইটো কথা মোৰ এইটো এটা এনেকুৱা এটা আইডিয়া এটা থাকে সেই আইডিয়াৰ পৰাই আইডিয়েল এটা সৃষ্টি হয় সো এটা আইডিয়াৰ কাৰণে কি কৰে মানুহ মেন এণ্ড women মানুহ আৰু পুৰুষ আৰু মহিলাই ৰিস্ক এণ্ড গিভ দেয়াৰ লাইফ মানে নিজৰ প্ৰাণৰ সংকট আনি দিয়ে আৰু দৰকাৰ পৰিলে প্ৰাণ দিও দিয়ে জাষ্ট ফৰ এন আইডিয়াটো কেনেকুৱা আমাৰ দেশত কনকলতাই জান দি দিলে প্ৰাণ দি দিলে কেলৈ দিলে তাইৰ এটা আইডিয়া আছিলে যে দেশখন স্বাধীন হ'ব লাগে দেশখন আমি ভাৰতীয় মানুহে দেশখন চলাব লাগে বেলেগ দেশৰ পৰা আহি কোনো মানুহে আমাৰ দেশত শাসন কৰিব নালাগে ডেট ইজ এন আইডিয়া আৰু সেইটো তাইৰ আইডিয়া আৰু সেই আইডিয়া আৰু সেই আইডিয়েলিটিটোৰ কাৰণে তাই নিজৰ প্ৰাণ দি দিলে তেনেকুৱা উদাহৰণ ঢেৰ আছে অজস্ৰ উদাহৰণ আছে গতিকে তেনেকুৱা ধৰণৰ কথা নেলসন মেণ্ডেলাইও দেখিছে তেওঁৰ দেশতো তেনেকুৱা যিখিনি মানুহৰ উদাহৰণ আমি এতিয়া অলৰেডি আগৰ ক্লাছটোত লৈছিলোঁ সেইখিনি মানুহ তেনেকুৱা তেওঁলোকৰ এটা আইডিয়া আছিলে যে আমি দেশখনত অন্তৰ্ভুক্ত হ'ব লাগে সেই আইডিয়াটোৰ কাৰণেই তেওঁলোকে নিজৰ প্ৰাণ দি দিয়ে বহুত কথা তেনেকুৱা ধৰণৰ আছে এতিয়া আমাৰ অসমত হৈ যোৱা তেনেকুৱা এটা সংঘৰ্ষৰ কথা যদি উল্লেখ কৰোঁ সেইটো হৈছে কা আন্দোলন
চ' কা আন্দোলনৰ মানে সেই কা যিটো চিটিজেন এক্ট যিটো আছিলে সেই এক্টটো বাতিল কৰিব লাগে। ডেট ইজ অলছ' এন আইডিয়া। সেইটো এটা আইডিয়া যে সেই আইনখন বাতিল কৰিব লাগে। কিছুমানে কৈছে নহয় সেইটো আইন বলবৎ হ'ব লাগে। কোন সত্য কোন ভুল আমিও ক'ব নোৱাৰোঁ, আমি নাজানো। আমি বাতিল কৰিলে কি হ'ব, হ'লেনো কি হ'ব আমি ইমান নাজানো। কিন্তু কিছুমান মানুহ এনেকুৱা আছে বাতিল কৰিবই লাগিব বুলি নিজৰ প্ৰাণ ত্যাগ কৰি দিয়াও মানুহ আছিলে। কিছুমানে হ'বই লাগিব বুলি নিজে প্ৰাণ ত্যাগ কৰিবলৈ ওলাই গৈছিলে, ৰিক্স লৈ পেলাই, ৰিক্সত লাইফৰ জীৱনৰ ৰিক্স আহি পৰিছিলে বহুতৰ ক্ষেত্ৰত। চ' সেইবোৰ হৈছে একো একটা এনে উদাহৰণ যিখিনি উদাহৰণৰ জৰিয়তে আমি গম পাওঁ যে মানুহে আইডিয়া এটাৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ কৰিব পাৰে। সাধাৰণ আইডিয়া এটাৰ কাৰণে ইমান মানে পাৱাৰফুল এটা আইডিয়া মানুহৰ মনত জাগ্ৰত হয়। চ' এই কথাটোৰ পৰা কি বুজিছা যে সাহসটো সেই আইডিয়াৰ পৰা বা সেই আইডিয়েলিজিমৰ পৰা সেই সাহসটো জন্ম হৈছে। চ' আই হেভ চিন মেন ষ্টেণ্ড আপ টু এট্ৰেক এণ্ড টৰ্চাৰ উইদাউট ব্ৰেকিং। মই এনেকৈও দেখিছোঁ মানুহসকলক, মই দেখিছোঁ টু এটেক এণ্ড টৰ্চাৰ উইদাউট শ্ব'য়িং, উইদাউট ব্ৰেকিং। এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি দেখিছে যে মই এনেকুৱা মানুহ দেখিছোঁ যিখিনি মানুহে এটেক কৰে, ষ্টেণ্ড আপ টু এটেক্স, মানে এটেক্স আৰু টৰ্চাৰত থিয় হৈ থাকে উইদাউট ব্ৰেকিং। তাৰমানে এনেকুৱা সাহসীয়াল মানুহ, তেওঁক টৰ্চাৰ কৰি আছে, বহুত টৰ্চাৰ কৰি আছে, এটেক কৰিছে তেওঁৰ ওপৰত, বাট হি ইজ ষ্টিল ষ্টেণ্ডিং। তেখেত নিজৰ যিটো আইডিয়া, নিজৰ যিটো ধাৰণা সেইটোতে দৃঢ় হৈ আছে। কনকলতাৰ আশে পাশে বহুত মানুহ আঁতৰি পলাই গ'ল, প্ৰাণ বচাবলৈ আঁতৰি পলাই গ'ল। কনকলতা কিন্তু বন্দে মাতৰম মুখৰ পৰা নেৰিলে। ওচৰৰ পাজৰৰ মানুহখিনি মৰিছে, গুলিয়াই মাৰিছে, কিন্তু তথাপি কনকলতা নিজৰ জেগাতে থিয় হৈ থাকিলে, আঁতৰি নগ'ল। জানে মই মৰিম, মৰিলেও মৰিম, তাৰমানে ইমান সাহস। আৰে ইমান সাহস কেনেকৈ পায় মানুহে? গতিকে এনেকুৱা ধৰণৰ ইয়াতো তেনেকৈ তেওঁ দেখিছে যে মানুহে ষ্টেণ্ড আপ টু এটেক্স, এটেক্সতো থিয় হৈ আছে। যিমান এটেক্স কৰ, কৰ, আক্ৰমণ কৰিবি কৰ, মাৰিবি মৰ। টৰ্চাৰ, বহুত টৰ্চাৰ কৰিছে উইদাউট ব্ৰেকিং, তথাপি সি ভাঙি নপৰে। তাৰ নিজৰ আইডিয়া এৰি নিদিওঁ, মই মোৰ ধাৰণা এৰি নিদিওঁ, কেতিয়াও এৰি নিদিওঁ। মই যিটো ধাৰণা লৈছোঁ, মোৰ যিটো ধাৰণা সেইটো ধাৰণা থাকিবই। শ্ব'য়িং এ ষ্ট্ৰেংথ, এনেকুৱা এটা ষ্ট্ৰেংথ দেখায়, এনেকুৱা এটা শক্তি দেখায় যে তাক ভাঙিবই নোৱাৰি, মানে তাক হৰুৱাবই নোৱাৰি, কাৰণ সি ব্ৰেক নহয় নহয়, সি হাৰ নামানেই। চ' এনেকুৱা ধৰণৰ এটা ষ্ট্ৰেংথ দেখায় এণ্ড ৰিচাইলেঞ্চ দেট ডিফাইজ দ্য ইমাজিনেশ্যন। আৰু এনেকুৱা ধৰণৰ আক্ৰমণ কৰি কৰি একটা নিস্তব্ধতা বিয়পি যায়, একদম মানে শান্ত পৰিৱেশৰ নিচিনা হৈ যায়, যিটো নেকি ডিফাইজ দ্য ইমাজিনেশ্যন। তুমি কল্পনা কৰিব নোৱাৰা এজন মানুহে ইমান কষ্ট সহ্য কৰি গোটেই স্তব্ধ হৈ থাকে কেলৈ, ইমান স্তব্ধতা হৈ থাকে যে একদম মানে ইমাজিনেশ্যন কৰিব নোৱাৰি, তুমি কল্পনা কৰিব নোৱাৰা যে দ্য এবিলিটি টু ডিল এনি কাইণ্ড অফ হাৰ্ডশ্বিপ এণ্ড ৰিকভাৰ ফ্ৰম ইটছ এফেক্ট, ৰিচাইলেঞ্চ। ৰিচাইলেঞ্চ মানে হৈছে তুমি যিকোনো ধৰণৰ হাৰ্ডশ্বিপ, যিকোনো ধৰণৰ কষ্ট, ইয়াৰ পৰিণামৰ পৰা তুমি ডিল কৰিব পাৰা, যেনেকুৱা পৰিস্থিতি হওক, সি থাকিবই, নিজৰ অটুট হৈ থাকিব। তেনেকুৱা ধৰণৰ, এনেকুৱা ধৰণৰ অটুট হৈ থাকে যিটো নেকি কল্পনা কৰিব নোৱাৰি। মানুহজন অটুট মানে টুটেগা নেহি, ঝুকেগা নেহি, ডেট মিনছ এনেকুৱা ধৰণৰ পৰিস্থিতি থাকে, হাৰ নামানো। চ' ইমান মানে অটুট হৈ থাকে যিটো নেকি তুমি কল্পনা কৰিব নোৱাৰা, ডিফাইজ দ্য ইমাজিনেশ্যন, দেট ডিফাইজ দ্য ইমাজিনেশ্যন। আচ্ছা, তেতিয়া তেখেতে সেইবোৰ পৰিস্থিতিৰ পৰা গম পালে, আই লাৰ্ণড দেট কাৰেজ ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ। মনত ৰাখিবা, কাৰেজ ৱাজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ। সাহস মানে ভয় নথকা নহয়। আমি কি বুজি পাওঁ? সাহস মানে তাৰ ভয় নাই, বাট ইট ইজ নট দ্য কাৰেক্ট অপিনিয়ন। শুদ্ধ অপিনিয়নটো হৈছে, একৰ্ডিং টু নেলছন মেণ্ডেলা, কাৰেজ
টু হৈছে ডেট ৱাজ নট দ্য এবচেণ্ট অফ ফিয়াৰ ফিয়াৰৰ থাকিবই লাগিব ভয় থাকিবই লাগিব এবচেণ্ট অফ ফিয়াৰত কাৰেজ নহয় ভয় থাকিব লাগিব বাট দ্য ট্ৰিয়াম্ফ অভাৰ ইট কিন্তু সেই ভয়টোক জিকিব লাগিব মোৰ মাজত ভয়টো থাকিব লাগিব কিন্তু পৰিস্থিতি এনেকুৱা আহিব মই সেই ভয়টোৰ ওপৰত বিজয় লাভ কৰিম হা মই যদি সাহসীয়াল হওঁ মই পানীত নামিবলৈ ভয় কৰোঁ চ' মোৰ ভয় থাকিব লাগিব কিন্তু মই সাহস দেখাব তেতিয়া পাৰিম মোৰ ভয় থকা স্বত্তেও মই পানীত নামি গৈ পেলাই মোৰ যি কাম কৰিবলৈ আছে পানীত মই সেই কাম কৰি আহিলোঁ ডেট মিনছ ইউ হেভ দ্য কাৰেজ কথা বুজিছা তুমি মৰিশালীত যাবলৈ ভয় কৰিছা হ'ব পাৰে ভয় কৰা কিন্তু তোমাৰ সেই ভয় থকা স্বত্তেও তুমি মৰিশালীত গৈ ৰাতি থাকি আহিব পাৰা সেইটো তোমাৰ কাৰেজ কোনোবাই যদি মৰিশালীলৈ ভয়ে নকৰে সি যদি ৰাতি মৰিশালীতে গৈ থাকি গুচি আহে তেতিয়াহ'লে সেইটো তাৰ কাৰেজ নহয় সেইটো তাৰ সাহস নহয় কাৰণ তাৰ ভয় নাই কাৰেজ কেতিয়া হ'ব কাৰেজ হ'বলৈ হ'লে ভয় থাকিব লাগিব অকল ভয় থাকিলেই নহ'ব ন ভয় থাকিলেতো ভয়াতুৰ হৈ থাকিব কিন্তু সেই ভয়টোক জিকিব লাগিব ভয়টোক পৰাস্ত কৰিব লাগিব মাউণ্টেইন ডিউৰ এটা এডভাৰটাইজ আছে তাত এটা কোট এটা আছে डर के आगे जीत है डर के आगे ही जीत होगी तो यदि भय ना तो जीत किस बात की तुम अगर डरते नहीं हो तो जीत नहीं है डर होना पड़ेगा और डर को तुम्हें जीतना पड़ेगा तब जाके तुम साहसी होगी दैट इज कॉल्ड करेज सो यात करेजर माने होइसे नॉट द एब्सेंस ऑफ फियर बट ट्रियम्फ ओवर इट ठीक है এটা ব্ৰেভ কথাটো তেনেকুৱা ব্ৰেভ কাৰেজ মানে আৰু ব্ৰেভ শব্দটো আমি প্ৰায় একেধৰণে ব্ৰেভ মানেও সাহস বুজায় কাৰেজ মানেও আমাৰ সাহস বুজায় দুইটা কথাবোৰ প্ৰায় একেই ব্ৰেভ মানে সেই মানুহজনক বুজায় মানে কাৰেজ মানে হৈছে সাহস ব্ৰেভ মানে ডেট ব্ৰেভ সাহস থকা মানুহজন সেই মানুহজন কেনেকুৱা হয় সাহসী মানুহজন কেনেকুৱা হয় মানুহজন এনেকুৱা হ'ব লাগে ইজ নট হু ডাজ নট ফিল এফ্ৰেড ভয় নকৰা মানুহ নহয় ভয় কৰে কিন্তু বাট হু কনকুৱাৰ্ছ ডেট ফিয়াৰ নিজৰ ভিতৰত যিটো ভয় আছে সেই ভয়টোক যেতিয়া জয় কৰিম তেতিয়াহে মই সাহসী মানুহ হ'ম মানুহ হিচাপে মোৰ মনৰ ভিতৰত ভয় থাকিব লাগিব মই মৰিবলৈ ভয় কৰোঁ মই ভয় কৰিব লাগিব কিন্তু তথাপি মই মৰি দেখাব পাৰিব লাগিব তেতিয়াহে বা মৃত্যু মুখত পৰিও মই সাহসত থাকিব লাগিব তেতিয়াহে মই সেইটো বুজিম যে মই সাহসী ডেট মিনছ ইউ আৰ আ কাৰেজিয়াছ মেন অৰ এ ব্ৰেভ মেন কথাটো একেটাই ব্ৰেভ কথাটো ক'লে মানুহজনক বুজাইছে সাহস কথাটো ক'লে গুণটো বুজাইছে দ্য কোৱালিটিটো কথা বুজাইছে ঠিক আছে এতিয়া আৰু এটা নতুন কনচেপ্ট এটা তোমালোকৰ কাৰণে আহিব সেইটো হৈছে নেলছন মেণ্ডেলাৰ পইণ্ট অফ ভিউ যে এজন মানুহক ঘিণ নকৰা নহয় no one is born hating another person বহুত ধৰণৰ ঘিণ ভাৱ আছে মানুহৰ মাজত কিছুমানৰ আছে কালাৰ অফ স্কিনৰ কালাৰক লৈ কিছুমানৰ ঘিণ ভাৱ আছে ঘিণ ভাৱটো মানুহৰ মাজত আছে অৰ ব্ৰেকগ্ৰাউণ্ড কোনোবাই ক'ৰ পৰা আহা সেইটো বুলিও ঘিণ ভাৱ আছে আজি আমি যদি দিল্লী সাইডত যাওঁ তেতিয়া আমাৰ নৰ্থ ইষ্টাৰ্ণৰ মানুহক বহুতে ঘিণ কৰে এইকেইটা জংগলী মানুহ বুলি কয় আমি যদি একদম বগা সমাজৰ মানুহত যাওঁ তেতিয়া এনেকুৱা মানুহ পাব পাৰোঁ যিখিনি বগা মানুহে ক'লা মানুহ দেখিলে ঘিণ কৰে তেনেকুৱা মানুহ থাকিব পাৰে অৰ হিজ ৰিলিজিয়ন বা কিছুমান এনেকুৱাও মানুহ আছে যিসকলে ধৰ্মক লৈও ঘিণ কৰে হিন্দু মানুহ এটা বেলেগ ধৰ্মৰ মানুহ এটা ঘিণও কৰে যে এইটো আমুক ধৰ্মৰ মানুহ ইয়াক আহিবলৈ নিদিবি ঘৰৰ ভিতৰত ঘিণ কৰে বাট অল মেন আৰ দ্য ছেইম হয় নাই কিন্তু মানুহৰ এটা প্ৰবৃত্তি থাকে বুলি কৈছে যে ঘিণ ভাৱটো মানুহৰ থাকে একৰ্ডিং টু নেলছন মেণ্ডেলা এতিয়া ইয়াত তেওঁ এই কথাটো কৈছে যে যেনেকৈ ঘিণটো যেনেকৈ ভয়টো থাকিব লাগিব তেতিয়াহে আমাৰ সাহস আহিব
একেধৰণৰ ঘিণ ভাৱটো থাকিব লাগিব। পিপল মাষ্ট লাৰ্ণ টু হেট, মানুহৰ মাজত ঘিণ ভাৱটো থাকিব লাগিব। ইফ দে কেন লাৰ্ণ টু হেট, যদি ঘিণ কৰিবলৈ শিকে, দে কেন টট টু বি টু লাভ, সিহঁতক তেতিয়া সেই ঘিণটো নাইকিয়া হ'ব, তেতিয়া তেওঁলোকৰ প্ৰেম জন্ম হ'ব। কথাটো বুজিছা? এতিয়া ইয়াত তাৰমানে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক, সেই হোৱাইট মানুহসকলক এটা সমালোচনা কৰিছে, তোমালোকে আমাক ঘিণ কৰিছিলা, হা। গতিকে নেলছন মেণ্ডেলাই এনেকৈ কৈছে কথাটো, মই তোমালোকক বেয়া পোৱা নাই, তোমালোকে মোক বেয়া পাইছিলা, ঘিণ কৰিছিলা বোলে, ঘিণ কৰিব লাগিব বোলে। তোমালোকে ঘিণ কৰিবলৈ শিকিছিলা কাৰণে এতিয়া মৰম কৰিবলৈও শিকিবা। তাৰমানে এতিয়া তোমালোকে আমাক মৰম কৰিবা, কাৰণ তোমালোকে ঘিণ কৰিবলৈ শিকিলা নহয়। যেতিয়া ঘৃণা তোমালোকৰ আহিলে, তেতিয়া তোমালোকৰ মৰমো আহিব। ভয় যেতিয়া আছে, সেই ভয়টোক যেতিয়া আঁতৰাবা, তেতিয়া মৰম সাহস আহিব। ঠিক তেনেকৈ ঘৃণাটো যেতিয়া আঁতৰাই দিবা, তেতিয়া মৰম উপজিব। চ' দে কেন বি টট টু লাভ, ফৰ লাভ কামছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট দেন ইটছ অপজিট। কাৰণ কেলৈ আমাৰ ঘৃণাটো বৰ সহজত নাহে, মৰমটো বেছি সহজত আহে। তোমালোকে আমাক ঘৃণা কৰিবলৈ বহুত সময় লগাই দিলা, মেবি বহুত সময় লগাই দিলা ঘৃণা কৰিবলৈ, বেয়া পাবলৈ, কিন্তু মৰম উপজিবলৈ মানুহৰ মনত মৰমটো পটককৈ উপজে বোলে। ঘৃণাটো ইমান সহজত নাহে, কিন্তু মৰমটো পটককৈ আহি যায়। খন্তেকৰ ভিতৰতে কাৰোবাৰ প্ৰতি কাৰোবাৰ মৰম উপজিব পাৰে, কিন্তু ঘৃণা ভাৱটো পটককৈ নাহে। এটা থিয়ৰী, এটা কথা, এটা ভাৱ তোমাৰ মনত আহি লাহে লাহে ঘৃণা ভাৱটো আহিব। কিন্তু যদি ঘৃণা ভাৱটো আহিছে, তেতিয়া মৰমটো মোৰ নেচাৰেলি আহে। ইয়াত এটা প্ৰশ্ন সোধে, কি বস্তু বেছি নেচাৰেলি আমাৰ মনৰ ভিতৰত আহে? লাভ অৰ হেট? লাভ অৰ হোৱাট? ইট ইজ লাভ। লাভ কামছ মোৰ নেচাৰেলি। মৰমটো বেছি নেচাৰেলি আমাৰ মনৰ পৰা ওলাই আহে। মৰম ভাৱটো বৰ সহজতে আমাৰ মনৰ পৰা ওলাই আহে। চ' এই কথাটো এটা উদাহৰণ দিছে, এটা গ্ৰিমেষ্ট টাইম আছিলে ইন প্ৰিজন। তেওঁলোক যেতিয়া প্ৰিজনত আছিলে, জেলত যেতিয়া আছিলে, এটা এনেকুৱা এটা সময় আছিলে যিটো নেকি আটাইতকৈ দুখ লগা, খুব মানে তেওঁলোকৰ কাৰণে এটা খুব গ্ৰিম মানে এটা পিৰিয়ড, খুব কষ্টকৰ এটা সময় আছিলে। when my comrades and I were pushed to our limit, মানে তাৰ লগৰ মানুহখিনি আৰু নেলছন মেণ্ডেলাক মানে শাস্তি দি ইমান শাস্তি দিব পাৰিছে, মানে তাৰ লিমিট শেষ হৈ গৈছে আৰু একদম আনলিমিটেড তাৰ শাস্তি। মানে শাস্তি কেনেকুৱা শাস্তি এইটো ব্যাখ্যা কৰা নাই, কিন্তু এটা কথা কৈছে, পুছ টু আৱাৰ লিমিট, মানে যিটো নেকি তোমাৰ লিষ্ট পইণ্ট অফ এবিলিটি টু বিয়াৰ পেইন, তাৰমানে কষ্ট সহ্য কৰা, বিয়াৰ পেইন মানে বিষ, কষ্ট সহ্য কৰিব পৰা একদম আল্টিমেটলি একদম এণ্ড পিৰিয়ড, তেনেকুৱা ধৰণৰ পৰ্যায়ত আহি পৰিছে। মানুহৰ এটা লিমিট আছে না, কিমান সহ্য কৰিব, হয়তো সি মৰি যাব বা হাৰ মানি যাব, সেই পৰ্যায়ত আহি পাই গৈছে, মানে লিষ্ট এটা লিমিট। তেনেকুৱা পৰ্যায়ত যেতিয়া আহি পৰিছে, শাস্তি দি যেতিয়া তেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আনি পৰিছে, তেওঁলোকে যে ইয়াক হয়তো মাৰি পেলাওঁ বা সেইটো মানে নিজে মানে যিটো স্বীকাৰ কৰিবলৈ স্বীকাৰ কৰি ল'ব, হয়তো সি টুট যায়গা ইয়া মাৰ যায়গা। কথাটো বুজিছ? মানে এনেকুৱা ধৰণৰ শাস্তি দিয়ে লাষ্ট মমেণ্টত। তেনেকুৱা সময়ত যিসকলে শাস্তি দিয়ে, আই উড চি এ গ্লিমাৰ অফ হিউমেনিটি ইন ওৱান অফ দ্য গাৰ্ডছ। অকণমান মানৱতা দেখা পালে তেনেকুৱা অৱস্থাত, যেতিয়া খুব শাস্তি দি আছে একদম লাষ্ট মমেণ্টত একদম নোৱাৰিছে, তেতিয়া কোনোবা এজন গাৰ্ড এজন আছিলে, গাৰ্ডজনে তাৰমানে মনত দয়াটো ভাৱ আহি গ'ল। অকণমান, জাষ্ট অকণমান সময়ৰ কাৰণে অকণমান দয়া ভাৱ এটা মনত জাগি গ'ল। এজন মানুহ যিমানে কঠোৰ নহওক কিয়, এটা মানুহক যদি শাস্তি দি থাকে, কোনোবা এজন মানুহে তাৰ মাজতে মনটো খপকৈ অলপ বেয়া লাগি গ'ল ইহঁতৰ কাৰণে, হা, অলপ সময়ৰ কাৰণে ইহঁতৰ প্ৰতি মানৱতা বোধ দেখাই দিলে, অলপ সময়ৰ কাৰণে, জাষ্ট ফৰ যে কৈছে হিউমেনিটি এটা পালে, গ্লিমাৰ অফ হিউমেনিটি, মানে জাষ্ট অকণমান গ্লিম হৈছে, অকণমান এটা মানৱতা জন্ম লৈছে, পাৰহেপছ জাষ্ট ফৰ এ ছেকেণ্ড, বেছি সময়ৰ কাৰণে নাথাকিলে, এক
ছেকেণ্ডৰ কাৰণে সম্ভৱতঃ অকণমান সময়ত তাৰ মনটো মানে বেয়া লাগি গৈছিলে জাষ্ট ফৰ পাৰহেপছ এ ছেকেণ্ড, 1 ছেকেণ্ডৰ কাৰণে, বাট ইট ৱাজ এনাফ। কিন্তু তেখেতৰ কাৰণে, নেলছন মেণ্ডেলাৰ কাৰণে সেই 1 ছেকেণ্ডৰ কাৰণে যিটো মানৱতা তাৰ মনত জাগৃত হ'ল, সেইটোৱে তেওঁৰ কাৰণে যথেষ্ট আছিলে। সেই মানৱতাৰ বোধটো তেওঁ দেখিয়ে আকৌ তেওঁ ৰিএচিয়ৰ হ'ল, কিপ মি গয়িং। তেওঁ সেই মানৱতাটো দেখা পায়েই তেখেতে আকৌ নহয়, মই মোৰ জাৰ্ণি আকৌ কৰিব, মই হাৰ নামানো, মই আকৌ আগবাঢ়ি যাব পাৰিম। মানে সেই মানৱতা দেখি তেখেতে আকৌ প্ৰাণ পাই উঠিলে। কথাটো বুজিছ? তেখেতে আকৌ প্ৰাণ পাই উঠিলে, মানে তেখেতে আকৌ ৰিএচিয়ৰ হ'ল, নাই ঠিকে আছে, মানুহ ইমান বেয়া হৈ যোৱা নাই, মানুহৰ মাজত মানুহৰ মানৱতা আছে, নাই দেখা পাইছোঁ। 1 ছেকেণ্ডৰ কাৰণে সেই মানুহজনে মোৰ প্ৰতি দয়া দেখালে, গতিকে মোৰ কষ্ট অসাধ্য নহয়, মানুহৰ মাজত মানৱতা আছে বুলি তেওঁ আকৌ ৰিএচিয়ৰ হ'ল। চ' সেইটো হৈছে মানুহৰ মানৱতা, মানুহৰ সেইটো তেনেকুৱা ধৰণৰ এটা ধৈৰ্য, তেনেকুৱা এটা সাহস নেলছন মেণ্ডেলাৰ গাত আছিলে, যাৰ কাৰণে আজি নেলছন মেণ্ডেলা হৈ থাকিলে। ইয়াত এটা উদ্ধৃতি এটা দিছে লাষ্ট লাইনত। এই লাইনটো আমাক এছেম্বলিত কেতিয়াবা মহৎ লোকৰ বাণী হিচাপে সোধে, তোমালোকে কিতাপ বিচাৰি ফুৰা, কোন কিতাপৰ পৰা মহৎ লোকৰ বাণীনো তুলি আনিম। আমাৰ নিজৰ কিতাপতে তেনেকুৱা কিছুমান কথাবোৰ আছে, যে সেইটো হৈছে নেলছন মেণ্ডেলাই কোৱা কথা এটা, মেনছ গুডনেছ ইজ এ ফ্লেম। এইটো এটা মহৎ লোকৰ বাণী হিচাপে আমি তুলি ৰাখিব পাৰোঁ, যে মেনছ গুডনেছ ইজ এ ফ্লেম that can be hidden but never extinguished. মানুহৰ কি কৈছে গুডনেছটো, মানে গুডনেছ হৈছে ভাল ভাৱটো, ভাল আচৰণটো বা ভাল দিশটো। আমাৰ মাজত ভাল বেয়া দুয়োটাই নাথাকে জানো? গতিকে মানুহৰ যিটো ভালটো, সেই ভাল ভাৱটো হৈছে ইজ এ ফ্লেম, সেইটো এটা শিখাৰ নিচিনা। শিখা বুজিছা নহয়? উমি জ্বলি থাকে যিটো জুইৰ শিখা, মমবাতিৰ নিচিনা তেনেকুৱা লাহে লাহে জ্বলি থাকে, সেইটো জুইৰ শিখা বুলি কয়। ওপৰৰ যিটো জ্বলি থাকে সেইটো শিখা, সেইটো এটা জুইৰ শিখাৰ নিচিনা। ডেট কেন বি হিডেন, এই জুইৰ শিখাডালক তুমি কি কৰিব পাৰা? লুকুৱাই ৰাখি দিব পাৰা, কাৰণ সি দপদপাই জ্বলি উঠা জুই নহয়। শিখা মানে একদম সৰু অকণমানকৈ জ্বলি থকা সেইটো শিখা। যে মেন গুডনেছ, মানুহৰ মাজত যিটো ভালটো থাকে, সেই ভালটো হৈছে জ্বলি থকা শিখাৰ নিচিনা, তাক তুমি লুকুৱাই দিব পাৰিবা, বাট নেভাৰ এক্সটিংগুইছ, কিন্তু নুমুৱাই দিব নোৱাৰা। মানুহৰ গুডনেছটো কি বস্তু? ইজ লাইক এ ফ্লেম ডেট কেন বি হিডেন, তুমি লুকুৱাই দিব পাৰিবা তাক, বাট নুমুৱাই দিব নোৱাৰা। কথাটো বুজিলা? যে আমাৰ মাজত থকা ভাল গুণবোৰ, সেই ভাল গুণবোৰে কাৰণে কিছু সময়ৰ কাৰণে আমাক সেই ভাল গুণটো লুকুৱাই দিব পাৰিব। তুমি ধৰা তোমাৰ মাজত যিটো ভাল গুণ আছে, ভাল গুণটোৰ কাৰণে তুমি পুৰস্কাৰ নাপাব পাৰা আজিৰ তাৰিখত। ভাল গুণটো যিটো আছে সেইটো পুৰস্কাৰ নাপাব পাৰা আজি তোমাৰ, সেইটো কাৰণ ঢাক খাই থাকে, ভাল গুণটো ঢাক খাই থাকে, মানুহে নেদেখে। কিন্তু এনেকুৱা ভাল গুণ যদি তুমি মনৰ মাজত ৰাখা বা নিজৰ মাজত ভাল গুণটো বজাই ৰাখা, সেই ভাল গুণটো কেতিয়াও নুমাই নাযায়, সি তোমাক হেল্প কৰিবই। ভাল গুণটো এনেকুৱা ধৰণৰ বস্তু যিটো নেকি কেতিয়াও মানুহে নুমুৱাই দিব নোৱাৰে। আজি তুমি যদি সঁচা কথা কৈ পেলাই যদি কৈ আছা আৰু কোনোবাই তোমাক যদি মিছাকৈ কিবা এটা কৰি দিলে, যে ই মোক এনেকৈ কৰিছে, মিছাকৈ কৈ দিলে, তুমি কৈছা মই নাই কৰা, কিন্তু তোমাৰ কথা কোনো বিশ্বাস নকৰিব পাৰে, কিন্তু এসময়ত গম পাব যে সি সঁচা কথা কৈছিলে। মানে সত্যৰ সদায় জয়, যে সত্য সদায় জিকিব। তাৰমানে প্ৰথম কিছু সময়ৰ কাৰণে সত্যটো ঢাক খাই থাকিব পাৰে, কাৰণ সি জুইটো বহুত, মানে সত্যৰ যিটো জুই, সেই জুইকুৰা মানে বহুত ডুবডপাই নজ্বলে। তাৰমানে সি অকণমান মমৰ শিখাৰ দৰে অকণমানকৈ উমি জ্বলি থাকে, কিন্তু এনেকুৱা জুই তাক নুমাব নোৱাৰি। মিছাটো আকৌ দপদপাই জ্বলি থাকিব পাৰে, কিন্তু সেইটো আকৌ এটা সময়ত নুমাই যাব, কিন্তু এই যে কমকৈ জ্বলি থকাটো সেইটো নুমাই নাযায়। চ' সেইটো হৈছে নেলছন মেণ্ডেলাৰ উদ্ধৃতি। চ' ইয়াতে আমাৰ নেলছন মেণ্ডেলাৰ দ্বিতীয় পাৰ্টটো আমাৰ শেষ হৈছে। আমি আমাৰ নেক্সট ভিডিঅ'টোত তৃতীয় পাৰ্টটো ষ্টাৰ্ট কৰিম। থেংক ইউ।